মেলবৰ্ণত এজন কোটিপতি ভাৰতীয় চাইৱালা 18 বছৰতে ৰাজপথত সৰু দোকানেৰে আৰম্ভ কৰিছিল নিজৰ ব্যৱসায়। বৰ্তমান সঞ্জিত এজন ভাৰতীয় মিলিয়নাৰ চাইৱালা। বিশ্বজুৰি খ্যাতি লাভ কৰিছে এজন ভাৰতীয় যুৱ উদ্যমীয়ে। ভাৰতৰ বেংগালুৰুৰ 18 বছৰীয়া সঞ্জিত কান্দাই সাধাৰণ পাঠ্যক্ৰম অনুসৰণ কৰি দেশ এৰি মেলবৰ্ণৰ লা ট্ৰপ বিশ্ববিদ্যালয়ৰ বুন্দুৰা কেম্পাছত ব্যৱসায়িক অধ্যয়নত স্নাতক ডিগ্ৰী লাভ কৰিবলৈ গৈছিল অষ্ট্ৰেলিয়ালৈ। উদ্যোগীকৰণৰ সপোন পূৰণৰ সপক্ষে ডিগ্ৰী ত্যাগ কৰাৰ অগতানুগতিক সিদ্ধান্তৰ ফলতেই ড্ৰপ আউট চাইৱালাৰ সৃষ্টি হৈছিল। সঞ্জিতৰ সাহস পঞ্চম ষান্মাসিকৰ মাজভাগত কলেজ এৰি নিজাকৈ চাহ কোম্পানী আৰম্ভ কৰাৰ বাছনিত স্পষ্ট হৈ পৰিছিল। বয়সৰ বাবে অস্বাভাৱিক দায়িত্ব ল'বলৈ সঞ্জিতক সদায় উৎসাহিত কৰিছিল তেওঁৰ অভিভাৱকে। তেওঁৰ মাক গৃহিণী আৰু পিতৃ ছৌদি আৰবৰ তেল কোম্পানীত কাম কৰা মেকানিকেল ইঞ্জিনিয়াৰ। $25,000 প্ৰাৰম্ভিক বিনিয়োগৰে সঞ্জিত তেওঁৰ বন্ধু আসৰ আহমেদ ছয়দ, প্ৰীতম আকুলা আৰু অৰুণ পি সিং নামৰ কলেজৰ দুজন ছিনিয়ৰে এলিজাবেথ ষ্ট্ৰীটত প্ৰথম ড্ৰপ আউট চাইৱালা স্থান মুকলি কৰিছিল। আৰম্ভণিতে সীমিত মেনুত 5টা ভিন্ন ধৰণৰ চাহ ৰাখিছিল তেওঁলোকে। ছাত্ৰ-ছাত্ৰী আৰু কাৰ্যালয়ৰ কৰ্মচাৰীৰ মাজত এই কথা বিয়পি পৰাৰ লগে লগে আগ্ৰহ তেওঁলোকৰ আৰু বাঢ়ি গৈছিল। সঞ্জিতৰ দৃঢ়তাৰ মন্থৰ আৰম্ভণিৰ পাছতো প্ৰকল্পটোক আগুৱাই লৈ গৈছিল সঞ্জিতে। তাৰ পিছতে তেওঁ মাৰ্চ মাহৰ ভিতৰত এখন ভ্ৰাম্যমাণ চাহ ট্ৰাক ব্যৱহাৰ কৰিছিল, যিয়ে বিভিন্ন শৈক্ষিক অনুষ্ঠান, উৎসৱ আৰু বিয়াৰ বাবে কেটাৰিং সেৱা হিচাপে কাম কৰিছিল। উন্নয়নশীল কোম্পানীটোৰ বাবে আগষ্ট মাহত লা ট্ৰপ ষ্ট্ৰীটত তৃতীয়টো ষ্ট'ৰ মুকলি হোৱাৰ লগে লগে ই এটা মাইলৰ খুঁটি হিচাপে চিহ্নিত হয়। ড্ৰপ আউট চাইৱালাই সঞ্জিতৰ নিৰ্দেশনাত আৰু এলিজাবেথ ষ্ট'ৰৰ দায়িত্বত থকা ভাৰতীয় ছাত্ৰী অপূৰ্ব সিংলাকে ধৰি এটা প্ৰতিশ্ৰুতিবদ্ধ গোটৰ সহায়ত লঘু জলপানৰ ব্যৱস্থা কৰিবলৈ নিজৰ মেনু সম্প্ৰসাৰণ কৰে। সঞ্জিতৰ এই কাৰ্যই সুন্দৰভাৱে ফল দিলে, কিয়নো ব্যৱসায়টো এবছৰৰ ভিতৰতে $10 লাখ অষ্ট্ৰেলিয়ান বিক্ৰীৰ দ্বাৰা 40 জন লোকক নিযুক্তি দিবলৈ সক্ষম হ'ল। বৰ্তমান 22 বছৰীয়া সঞ্জিতে তেওঁৰ সফল ব্যৱসায়িক কেৰিয়াৰৰ উপৰিও ক্ৰছফিট, সাঁতোৰৰ দৰে ক্ৰীড়াকে ধৰি কাৰ্যৰে জীৱন গঢ়ি তুলিছে। উদ্যোগী মনোভাৱ, অধ্যৱসায়ৰ মূল্য, সপোন দেখাৰ সাহস কৰাৰ তাৎপৰ্যৰ বিষয়ে সঞ্জিত কান্দা হাউচৰ কাহিনীটো এক মনোমোহা কাহিনী। লাখ লাখ টকাৰ কোম্পানী গঢ়ি তোলাৰ কথা নহয়। ড্ৰপ আউট চাইৱালাক আজি উদ্যোগীকৰণৰ সফলতা আৰু সহজ পথটো ত্যাগ কৰাৰ উদাহৰণ হিচাপে স্মৰণ কৰা হয়। কলেজীয়া শিক্ষা লাভ কৰাটোৱে আৰ্থিকভাৱে সফল বা কোটিপতি হোৱাৰ একমাত্ৰ উপায় বুলি বিশ্বাস কৰিলে ভুল হ'ব। কিছুমান সমৃদ্ধিশালী মানুহৰ আনুষ্ঠানিক শিক্ষা একেবাৰেই নাইবা নাথাকে। অষ্ট্ৰেলিয়াৰ বিশ্ববিদ্যালয়ৰ BBA প্ৰগ্ৰেম এৰি লাখ টকীয়া ব্যৱসায়ৰ বাবে চাইৱালা হিচাপে কাম কৰা ভাৰতীয় ছাত্ৰ সঞ্জিত কান্দা হাউচ ইয়াৰ এক উদাহৰণ।